নমস্কাৰ প্ৰিয় বন্ধুসকল, আহকচোন আজি আমি এবুমুখী মাৰো বাহিৰৰ পৰাই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক যোৰহাট অধিৱেশনৰ স্থলীলৈ চাওকচোন। কিমান সুন্দৰ হাজাৰ বিজাৰ ভক্তগণে ভৰি পৰিছে আজি যোৰহাট অধিৱেশনৰ স্থলী। আই বাপৰ পদদোলাৰে যোৰহাট নগৰীখন কৰি তুলিছে আজি তীৰ্থনগৰী। অতিকৈ সুন্দৰ আৰু মনোমোহা পৰিৱেশ। বাট পথৰে চাওকচোন, আপুনি গম পাইছে আমি এতিয়া ৰাস্তাৰ পৰিৱেশ চাই কিমান হাজাৰ হাজাৰ ভকত বৈষ্ণৱ এই নগৰীত ভৰি দিছেহি। আজি ইয়াৰ পৰাই আমি অনুমান কৰিব পাৰিছোঁ। আজি সকলো ভকত বৈষ্ণৱ আই বাবা সমস্তক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিসকলে এই অধিৱেশনস্থলীত পদদোলা দিছেহি আৰু সকলোৱে যেন শ্ৰীহৰি নাৰায়ণৰ গুৰুজনাৰ আশীষ লাভ কৰে, তাকে মোৰ ফালৰ পৰা কামনা কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ দিনবোৰ কুশল মংগলে পাৰ হৈ যাব। আৰু যিসকল আই বাবে এতিয়াও এই অধিৱেশনস্থলীলৈ আহিব পৰা নাই বা ভাবি আছে আহিম বুলি ভাবি আছে, তেওঁলোকক মোৰ ফালৰ পৰা সেৱা ধৰিছোঁ যে আহক, এতিয়াও সময় আছে। আমি এই অধিৱেশনস্থলীত এবুমুখী মাৰি আমাৰ পদদোলা দি এই ভূমিকণ আৰু সুন্দৰ কৰি তোলা আৰু কৃতাৰ্থ কৰিব গুৰুজনে সকলোকে আহ্বান কৰিছোঁ। ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই অধিৱেশনস্থলীলৈ আহিব পাৰে, পৰিৱেশন কৰিব পাৰে, ইয়াত চাই ইয়াৰ পৰিৱেশ চাব পাৰিব আৰু আনন্দ ল'ব পাৰিব। সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিসকল আই বাপ বা বন্ধু এই অধিৱেশনস্থলীলৈ যোৰহাট অধিৱেশনস্থলীলৈ আহিছে, সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই বাহিৰৰ দৃশ্যটো দেখি গম পোৱা গৈছে যে কিমান আই বাপ ভকত বৈষ্ণৱ এই অধিৱেশনস্থলীত পদাৰ্পণ কৰিছেহি। আৰু আজি যিহেতু দ্বিতীয়টো দিন আৰু দুদিন যিহেতু আছেই পিছলৈ, সকলো ভকত বৈষ্ণৱ আৰু আহিব আৰু আশা কৰোঁ আপোনালোকৰ দিনবিলাক শুভ হ'ব। কৃষ্ণ ধন্যবাদ।